সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মানুহৰ বিহু আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন, গতিকে খুব ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুলোঁ, ধুই পিনে এয়া জা জলপান ৰেডি কৰি পৰিয়ালৰ লগত সকলোৰে লগত খাবলৈ এয়া ৰেডি কৰিছোঁ। তাৰপাছতে ধুনীয়াকৈ সকলো ওলাই মেলি ফটো চটো মাৰি ল'লোঁ পৰিয়ালৰ লগত আৰু দুপৰীয়া খাম মাংস ভাত আৰু তাৰপিছত আবেলি যাম ঢকুৱাখানাৰ মা দেউতাক ঘৰলৈ। গতিকে বহুত ইণ্টাৰেষ্টিং খুব ধুনীয়া এটা ব্লগ হ'বলৈ গৈ আছে। আপোনালোকে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ব্লগটো চাই যদি অকণমান হ'লেও ভাল লাগে লাইক এটা কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া মই সকলোবিলাক শ্বেয়াৰ কৰি থাকিম কি আয়োজন হৈছে আমাৰ ঘৰত। ৰাতিপুৱা খুব ধুনীয়াকৈ নামঘৰত সেৱা চেৱা কৰি ল'লোঁ। তাৰপিছত এয়া আমাৰ ছোৱালী খুৰীৰ লগত বহি আছে। এয়া বিহুৰ পিঠা মই বনোৱা নাই দেই, মাহঁতে বনাইছে। মই উৰুকা দিনাখনহে আহিছোঁ, সেইকাৰণে বনাবলৈ নহ'লে। ফটো মাৰা অনুষ্ঠিত হৈ আছে ন এতিয়া। আৰু এইফালে বিহুৰ জলপান ৰেডি কৰি বিহুৰ জলপান দুয়ো পুৰা মজাকৈ খাই আছোঁ। বিহু বুলি ক'লে জলপান নোখোৱাকৈ থাকিব নোৱাৰি, হয়নে নহয়? এবাৰ হ'লেও খাব লাগিব। গতিকে ৰাতিপুৱা জলপান খালোঁ আৰু তাৰপিছতে ভাতত লাগিমগৈ। ভাত বনাব লাগিব, মাংস আৰু লগতে মাছো আছে। গতিকে আজি বিহুৰ খানা খুব ধুনীয়া হ'বলৈ গৈ আছে। মায়ে অলপমান তিয়াই থৈছে চাউল, ইডলি বনাব বোলে। আৰু মই বিহু যিহেতু ৰঙালী বিহু এপাক নাচিও ল'লোঁ। এইফালে বনাব লাগিব লোকেল চিকেন কাৰী আৰু ভেদাইলতা নৰসিংহ দি মাছ। লোকেল চিকেনটো মানুহজনে বনালে খুব টেষ্টিকৈ, যিহেতু মাংস বনায় গতিকে তেওঁকে লগাই দিলোঁ বনাবৰ কাৰণে। আৰু বহুত মানুহ যিহেতু সৰহ মানুহ গতিকে তেওঁৱে বনালে আৰু মই এইফালে বনালোঁ ভেদাইলতা নৰসিংহ দি মাছ। আৰু বিহু বুলি পৰ্দাখিনি মাহঁতে অলপ চেঞ্জ কৰিছে আৰু দিয়া দেৰি হ'ল। টেইলৰজনে একদম বিহু দিনাখন ঘৰতে আহি দি গৈছেহি আৰু ককাই ভাই দুয়োটা মিলি পূৰা লগাই আছে। আৰু এইফালে আহি গ'ল আলহী, পাপাৰ ষ্টাফৰ হয় আলহী আহি গ'ল অৰুণাচলৰ পৰা। আৰু আমি খুব ধুনীয়াকৈ তেওঁলোকক আপ্যায়ন কৰিলোঁ আৰু ইমানগাল বস্তু আনিছে দেখিছে নাই? আলহীয়ে পূৰা একদম বস্তু বেগ ভৰাই পিনে বস্তু আনিছে। আৰু আলহী আহিলে আমি সকলোৱে মিলি খুব ধুনীয়াকৈ ভাত সাজ খালোঁ।
क्या देखता है वो पेपा पिग देखता है আৰু এইফালে আমাৰ ইছুও নাচি দেখালে তাৰপিছতে এয়া সফিও নাচি দেখাইছে আমাৰ ইছুক দুইজনে পুৰা এনজয় কৰি আছে খুব ধুনীয়াকৈ আৰু আমিবিলাকে তাৰ ভিডিঅ' অকণমান তুলি থলোঁ আৰু এইফালে ভাত খোৱাৰ সময় হৈ গ'ল খুব ধুনীয়াকৈ আমি সকলোৱে ভাত খালোঁ এখন ডাইনিঙত আমি গিটা খাইছোঁ আৰু এখন ডাইনিঙত আলহীয়ে খাইছে কাৰণ বহুত দেৰি হৈ গৈছিলে যিহেতু সেইকাৰণে আমি দুইটা ডাইনিঙতে খাই দিলোঁ আৰু সকলো এতিয়া পুৰা খাই বৈ আজৰি আৰু এতিয়া বহুত দেৰি হৈ গ'ল 4:30 হৈ গ'ল যাবলৈ ওলাইছোঁ ঢেকুৱাখানা মাৰ ঘৰলৈ বহুত দেৰি হ'ল আজি গৈ খোৱাগৈহে হ'ব আৰু যাবলৈ ওলাইছোঁ মানে কি ৰাতিপুৱা যেনেদৰে আছে তেনেদৰেই যাম আৰু আলহী আহি গ'ল যিহেতু সেইকাৰণে অলপমান দেৰি হৈ গ'ল যোৱা 4:30 হৈ গ'ল এতিয়া ওলাম আৰু মেবি 7টামান বজাত পামগৈ গৈ পিনে এতিয়া আমি ঢকুৱাখানা যাবৰ বাবে ৰেডি হৈছোঁ আৰু আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা পুনৰবাৰ জনালোঁ নেক্সট ব্লগটোত ঢকুৱাখানাৰ পৰা দেখিবলৈ পাব মানে মোৰ মা দেউতাৰ ঘৰৰ পৰা ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল